নিৰুদ্দেশ হোৱা পুত্ৰক বিচাৰি নাপাই হুকহুকাই কান্দিছে পিতৃ মাতৃয়ে। এফালে নিৰুদ্দেশ হোৱা সন্তানক কাষত নাপাই মাতৃ অসুস্থ হৈ বিচনাত চটফটাই আছে, আনফালে পিতৃয়ে পুত্ৰৰ ফটো হাতত লৈ বিচাৰি বিচাৰি ঘূৰি ফুৰিছে দোকানে দোকানে। নিৰুদ্দেশ হোৱা পুত্ৰক বিচাৰি বিচাৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে পিতৃ সুনীল বিশ্বাস। পিতৃয়ে জানিবলৈ দিয়া মতে 14 বছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল পুত্ৰ গোবিন্দ বিশ্বাস। আজিলৈকে পুত্ৰ গোবিন্দক বিচাৰি নোপোৱাত এতিয়া পৰিয়ালটোত কেৱল কান্দোন আৰু কান্দোনৰ ৰোল। আপুনি যদি আমি প্ৰস্তুত কৰা এই প্ৰতিবেদন চাই আছে তেন্তে বেছিকৈ শ্বেয়াৰ কৰি দৃষ্টিগোচৰ কৰক সকলোৰে, যাতে আপোনাৰ এটি শ্বেয়াৰে পুত্ৰ গোবিন্দক পুনৰ ঘূৰাই পোৱাত সহায় কৰে পিতৃ মাতৃক। হয়, নগাঁও জিলাৰ ৰাঙলৰ সুনীল বিশ্বাসৰ পুত্ৰ গোবিন্দ বিশ্বাস প্ৰায় 14 বছৰৰ পৰা নিৰুদ্দেশ। পিতৃয়ে জানিবলৈ দিয়া মতে 14 বছৰ পূৰ্বে বহিৰাজ্য হায়দৰাবাদ যোৱাৰ বাবে ঘৰৰ পৰা ওলাইছিল পুত্ৰ গোবিন্দ বিশ্বাস। তাৰ পাছৰ পৰা আজিলৈকে কোনো সন্ধান নাই পুত্ৰৰ। 14 বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা গোবিন্দ বিশ্বাসৰ বয়স আছিল 22 বছৰ। গোবিন্দ বিশ্বাস নিৰুদ্দেশ হোৱাৰ পিছত পিতৃ সুনীল বিশ্বাসে ৰাজ্যৰ লগতে বহিৰাজ্য বিচাৰ খোচাৰ কৰিছিল যদিও বৰ্তমানলৈকে নাই কোনো সুসূত্ৰ। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা এই গোবিন্দ বিশ্বাসৰ সন্ধান পায় তেতিয়াহ'লে 7086291383 নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ সুনীল বিশ্বাসে জনাইছে অনুৰোধ। ল'ৰাটো বিচাৰি আছো, ক'ত গ'ল নগ'ল পোৱা নাই। তাৰ মাকক কান্দিছে, ময়ো কান্দি আছো এই ল'ৰাটোৰ কাৰণে, বুজিছে। এতিয়া দোকানে দোকানে ঘূৰি আছো, ক'ৰবাত ঘূৰি আছো, তাতে মোৰ ল'ৰাটো কিবা অন্বেষণ পাওঁ নেকি। আপোনাৰ ঘৰ? আমাৰ ঘৰ ৰাঙলো 5 নম্বৰ গাঁও। আমাৰ তোৰ য'তে আছে নাচা, তোৰ মাককো লগ কৰি দে। এতিয়া চকুৰে নেদেখা হ'ল, বুজিছ, তোৰ কাৰণে কান্দি কান্দি পাগলৰ নিচিনা হ'ল। মই যে আছো, মই এতিয়া ভাল নহয়। তোৰ কাৰণে মই বহুত জেগা জেগাত ঘূৰিছো বাবা। কাৰণ মোক তেনেহ'লে ক'ত আছো ভালে বেয়া হৈছে খবৰটো জনাবি বা আহি পেলাই দেখা কৰ। এইখিনিতো তাত মই প্ৰাৰ্থনা কৰি আছো, ইমানেই তোৰ নিবেদন মই কৰিছো, মোক ল'ৰা হৈ মোক দেখা দিয়ে একবাৰ। তোমাৰ যোৱা অৱস্থা হ'ল, চকুৰে নেদেখা হ'ল, বুজিছ। আৰু মই য'তে ত'তে বিৰি আছো, গুৱাহাটী হওক শ্বিলং হওক, মই বহুত জেগাত গৈ আছো তোৰ কাৰণে, বুজিছ। এই ফটো লৈ লৈ গুৱাহাটী গ'লো, কেলকাতা গ'লো, কোনো জেগা বাকী ৰখা নাই মই। তেজপুৰ গ'লো, য'তে আছো মোক অতি সোনকালে ঘৰত আহা, মই এইটো তাত নিবেদন কৰা হ'ল। এতিয়া জবগাঁও মানে ঘূৰি আছো, বহুত জেগাত নাই পোৱা, কোনো জেগাতে পোৱা নাই, বহুত জেগাত ঘূৰি আছো। কোনোবা যদি দেখাতে মোক যাতে এইটো যিবিলাক মোক খবৰটো কৰে তাক মই আদৰে ভালেই পালো।